মই ঋতুস্মিন শৰ্মাই স্বাগতম জনাইছো মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য লাফিকুল ইছলামক কোনে হত্যা কৰিছিল প্ৰথমবাৰলৈ তিনি হত্যাকাৰীৰ নাম আৰু তেওঁলোকৰ ফটো ৰাজহুৱা কৰিছে সিবিআই 4 বছৰ হত্যাকাণ্ড 4 বছৰৰ পিছত ৰাজহুৱা হৈছে লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও আছে লাফিকুল হত্যাকাৰী কৰায়ত্ব লাফিকুল ইছলামক কোনে হত্যা কৰিছিল এই লাখ টকীয়া প্ৰশ্নৰ উত্তৰ আজি পোৱা গৈছে সিবিআই ৰাজহুৱা কৰিছে তিনিগৰাকী হত্যাকাৰীৰ নাম প্ৰথম গৰাকী হত্যাকাৰী ৰূপা ব্ৰহ্ম হত্যাকাৰী নম্বৰ 1 ৰূপা ব্ৰহ্মৰ আমি ফটো দেখুৱাম হত্যাকাৰী নম্বৰ 2 ডিংকুৰ মুছাহাৰী আৰু হত্যাকাৰী নম্বৰ 3 ভদ্ৰেশ্বৰী বসুমতাৰী এই তিনিজনে হত্যা কৰিছিল লাফিকুল ইছলামক এই তিনিওজনেই বৰ্তমান সন্ধানহীন হৈ আছে পলাতক অৱস্থাত আছে আৰু এওঁলোকৰ যদি সন্ধান আপুনি দিব পাৰে আপোনালোকে 2 লাখ টকাৰ পুৰস্কাৰ পাব 2 লাখ টকাৰ পুৰস্কাৰ পাব আৰু আপোনালোকৰ পৰিচয় গোপনে ৰখা হ'ব 4টা বছৰ অতিক্ৰম কৰিলে লাফিকুল ইছলাম হত্যাকাণ্ডই এবিএমচিৰ প্ৰাক্তন সভাপতি আছিল এইগৰাকী লাফিকুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব কৰাটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত ঘোষণা কৰিছিল লাফিকুল হত্যাকাৰীক আমি ধৰিম যদি চৰকাৰ পুনৰ আহে আমি জ্যোতিদীপ বৈশ্যৰ কাষলৈ যাম আৰু এই মুহূৰ্তত ফটো আমাৰ হাতত আহি পৰিছে টাইম এটৰ হাতত লাফিকুল ইছলামৰ চাঞ্চল্যকৰ হত্যাকাৰী এই তিনিজনে হত্যা কৰিছিল জ্যোতিদীপ বৈশ্য হয় এই মুহূৰ্তত এটা ডাঙৰ খবৰ ক'ব লাগিব লাফিকুল ইছলামৰ হত্যাৰ 4 বছৰ হ'ল এবিএমচিৰ সভাপতিগৰাকী কোকৰাঝাৰত দিন দুপৰত গুলিয়াই হত্যা কৰা হৈছিলে আৰু এই ঘটনাক লৈ এই মুহূৰ্তত আমি তথ্য লৈ আহিছোঁ সিবিআইৰ তৰফৰ পৰা এইখন ৰাজহুৱা তথ্য এই মুহূৰ্তত জাৰি কৰা হৈছে আমি দেখুৱাইছোঁ সন্ধানৰ সূচনা এই তিনিওগৰাকী হত্যাকাৰী বৰ্তমান সময়ত পলাতক অৱস্থাত আছে নাম কেইটা কৈ দিছোঁ ডিংকুৰ মুছাহাৰী ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ৰূপা ব্ৰহ্ম ইয়াত স্পষ্টভাৱে লিখিছে বিগত 1/8/2017 তাৰিখে আবেলি 4:30 এবিএমচিৰ সভাপতি লাফিকুল ইছলামক 2 দুৰ্বৃত্তই মাৰণাস্ত্ৰৰ দ্বাৰা গুলিয়াই হত্যা কৰে এই সন্দৰ্ভত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নটিফিকেশ্যনৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষী থানাত এফআইআৰ নম্বৰ 492/2017 1/8/2017 তাৰিখে এফআইআৰ ৰুজু কৰা হয় যিটো পিছত সশস্ত্ৰ আইনৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ এইসমূহ যি ধাৰা লগোৱা হৈছে সেইসমূহ উল্লেখ কৰা হৈছে গোচৰ হিচাপে পঞ্জীভূত হয় তদন্তকালত ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম পিতা লোহিত ব্ৰহ্ম গাঁও ডাক ভালুকমাৰী থানা দতমা জিলা কোকৰাঝাৰ অসম ডিংকুৰ মুছাহাৰী ওৰফে দাও পিতা ভৱানী মুছাহাৰী গাঁও 1 নং পাবুৱাজোৰা থানা বিছমুৰী জিলা কোকৰাঝাৰ অসম আৰু ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰে পিতা তৰুণ বসুমতাৰী ওৰফে যোগেশ্বৰ বসুমতাৰী গাঁও কঠালমুৰি থানা বিছমুৰী জিলা কোকৰাঝাৰ অসমক হত্যাকাৰী হিচাপে চিহ্নিত কৰা হৈছে 3টা নাম ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম ডিংকুৰ বসুমতাৰী ওৰফে দাও আৰু ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰেক হত্যাকাৰী হিচাপে ঘোষণা কৰিছে যদি কোনো সদায় ব্যক্তিয়ে উপৰুক্ত হত্যাকাৰী কেইজনৰ কোনো খবৰ দি গ্ৰেপ্তাৰত সহযোগ কৰে তেন্তে খবৰ দিও তাক 2 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব আৰু প্ৰয়োজনত খবৰ দিও তাৰ নাম পৰিচয় ঠিকনা গোপনে ৰখা হ'ব আৰু এয়া আপুনি যদি চাই আমি কিছু ওপৰলৈ লৈ যাম স্পষ্টভাৱে সিবিআই যি তেওঁলোকৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ পৰা এয়া স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক কিছু তললৈ লৈ গৈ ফটোকেইখন দেখুৱাবলৈ চেষ্টা কৰিম এই তিনিগৰাকী হৈছে লাফিকুল ইছলামৰ হত্যাকাৰী যাক সিবিআই এই মুহূৰ্তত চিনাক্ত কৰিছে ডিংকুৰ মুছাহাৰী ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ৰূপা ব্ৰহ্ম এই তিনিওগৰাকীৰ ফটো এই মুহূৰ্তত সিবিআই ৰাজহুৱা কৰিছে আৰু তেওঁলোকৰ খবৰ দিওঁতালৈ 2 লাখ টকাৰ পুৰস্কাৰ এই মুহূৰ্তত প্ৰকাশ কৰিছে গতিকে ঋতুস্মিন এই মুহূৰ্তত এটা ডাঙৰ খবৰ লাফিকুল ইছলাম এবিএমচিৰ সভাপতিগৰাকী কোকৰাঝাৰত 2017 চনত দিন দুপৰতে হত্যা কৰা হৈছিলে আৰু তাৰ সম্পৰ্কত এই তিনিখন নাম আৰু ফটোগ্ৰাফ প্ৰকাশ কৰা হৈছে ঋতুস্মিন হয় এই তিনি নাম আৰু হত্যাকাৰী লাফিকুলক কোনে হত্যা কৰিছিল 4 বছৰ পূৰ্বে আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ যে এই চৰকাৰ যদি পুনৰ আহে লাফিকুল হত্যাকাৰীক তেওঁলোকে কৰায়ত্ব কৰিব আৰু প্ৰথমবাৰলৈ এই তিনিগৰাকীৰ নাম এই তিনিগৰাকীয়ে লাফিকুল ইছলামক বৰ্বৰভাৱে গুলিয়াই হত্যা কৰিছিল আৰু এওঁলোকৰ উগ্ৰপন্থাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে
হয়, এই সমগ্ৰ বিষয়টো আচলতে CBI তদন্ত চলাইছিল। আপুনি যদি মন কৰে স্পষ্টভাৱে লিখা আছে আগষ্টৰ 1 তাৰিখে 1-8-2017 অৰ্থাৎ আজিৰ পৰা এটা দিন পূৰ্বে 2017 চনত হত্যা কৰিছিলে লাফিকুল ইছলামক। কোকৰাঝাৰত তাকো দিন দুপৰত হত্যা কৰা হৈছিলে। ABMCৰ তেওঁ সভাপতি আছিলে। যদি PCR টিমে ভালকৈ দেখুৱাব পাৰে আমি এই পৰ্চনটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ডিংকুৰ মুছাহাৰী, ভদ্ৰেশ্বৰ বসুমতাৰী, ৰূপা ব্ৰহ্ম তেওঁলোকৰ কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে নেকি এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে। হয়তো ইয়াৰ তথ্য CBI লগত আছে। কোনো তেওঁলোকৰ হাতলৈ অস্ত্ৰ শস্ত্ৰ কিদৰে আহিছিলে, কাৰ নিৰ্দেশক লাফিকুলক হত্যা কৰা হৈছিলে, কিয় হত্যা কৰা হৈছিলে, এনেকুৱা বহু প্ৰশ্ন আছে। কিন্তু প্ৰথমবাৰৰ বাবে 4 বছৰৰ মূৰত ABMCৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামক এই তিনিগৰাকী ব্যক্তিয়ে হত্যা কৰা বুলি এই মুহূৰ্তত CBI তৰফৰ পৰা কোৱা হৈছে। কালিৰ দিনটোতো ABMCৰ তৰফৰ পৰা প্ৰতিবাদ কৰা হৈছিলে, সংবাদমেল পতা হৈছিলে, হত্যাকাৰীৰ তথ্য বিচৰা হৈছিলে। কিন্তু অৱশেষত এই মুহূৰ্তত এই তিনিগৰাকী ডিংকুৰ মুছাহাৰী, ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ৰূপা ব্ৰহ্ম এই তিনিগৰাকীয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি CBI উল্লেখ কৰিছে। ৰিডিউছ মিডিয়াত কেইবাটাও প্ৰশ্ন আছে। এওঁলোকৰ কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছে নেকি, যদি আছিলে কাৰ লগত সম্পৰ্ক আছিলে। দ্বিতীয় প্ৰশ্ন আহিব যে কাৰ নিৰ্দেশত লাফিকুলক হত্যা কৰা হৈছিলে, কিয় হত্যা কৰা হৈছিলে। হয়তো এই তিনিগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই সকলোবিলাক কথা স্পষ্ট হৈ পৰিব। বহু প্ৰশ্ন উত্থাপিত হৈছিলে, গু মাফিয়াত জড়িত হৈ আছে নে ৰাজনৈতিক কাৰণত হত্যা কৰা হৈছিলে। এই সকলো নেক্সাছ পৰৱৰ্তী সময়ত হয়তো স্পষ্ট হৈ পৰিব। ধন্যবাদ জনাইছোঁ জ্যোতিদ্বীপ বৈশ্যক। আৰু এই মুহূৰ্তত আমি ডাঙৰ খবৰটো জনাই আছোঁ টাইম 8ৰ দৰ্শকসকলক যে এই তিনিটা হত্যাকাৰীয়ে হত্যা কৰিছিল লাফিকুলক, আৰু সেই কথা CBI প্ৰকাশ কৰিছে। তেওঁলোকৰ ফটো ৰাজহুৱা কৰিছে। তেওঁলোকৰ সন্ধান এই পৰ্যন্ত লাভ কৰিবলৈ আমি কোনো সক্ষম হোৱা নাই। আপোনালোকে যদি সন্ধান জানে বা চিনাকি আছে আপোনাৰ, তেন্তে তেওঁলোকৰ নাম ঘোষণা কৰক আৰু 2 লাখ টকাৰ পুৰস্কাৰ লাভ কৰক।